বিটিচি চুক্তিৰ পিছত হাগ্ৰামা মহিলাৰে দিনতে মুছলপুৰত এখন নৱোদয় বিদ্যালয় হ'ল নিশ্চয় ওচৰতে। তাৰপিছতো বিটিআৰ হোৱাৰ পিছত আমি এনেকৈ ক'তোৱে নৱোদয় দেখা পোৱা নাই, আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই। এইবিলাক বকাত মিছা কথা। উন্নতিৰ দিশটো আমাৰ বিটিচি এৰিয়াত একমাত্ৰ হাগ্ৰামা মহিলাৰ ইচাৰে কৰিছে। ইয়াৰ বাদে যোনেই যিমান ফটাত হ'ল নবজাওক কিয়, তেওঁলোকৰ ফটাত হ'ল ফটাই বাজিব। মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে যেতিয়া শৰৎ চন্দ্ৰ সিংহ চিফ মিনিষ্টাৰ আছিলে, অসমৰ চিফ মিনিষ্টাৰ শৰৎ সিংহ যেতিয়া আছিলে, তেতিয়া একমাত্ৰ আমাৰ বিটিচি এৰিয়াত এই থাৰ্মেল পাৱাৰ প্ৰজেক্টটোৱে হৈছিলে। ইয়াৰ বাদে আৰু একো হোৱা নাছিলে। তাৰ পিছত যিখিনি ডেভেলপমেণ্ট হৈছে, আজি শিক্ষাৰ ক্ষেত্ৰত কওক, আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কওক, যিকোনো ক্ষেত্ৰতে নকওক কিয়, গোটেইখিনি ডেভেলপমেণ্ট একমাত্ৰ হাগ্ৰামা মহিলাৰ ইচ্ছাৰে কৰিছে, একমাত্ৰ BPF দলে কৰিছে। বিৰোধী শক্তিৰ অহংকাৰ কৰিমে আমি চুৰমাৰ, নৱজাগৰণ